সো এইটো হল না তাৰ পাছতো কি আছে y square minus 5 minus 36 y square minus 5y minus 36 y square minus 5y minus 36 y আগত কি আছে 1 আছে আৰু ইয়াত কিমান আছে 36 1 into 36 কিমান 36 এ এতিয়া চোৱা ইয়াৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব দুটা এনেকুৱা সংখ্যা বিয়োগ কৰিব লাগিব যাক বিয়োগ কৰিলে 5 ওলায় আৰু পূৰণ কৰিলে 36 হয় কিন্তু 5 লব লাগিব কি হ'ব ইজি হয় চিন্তা কৰ 1 কেনে যাক বিয়োগ কৰিলে 5 হয় পূৰণ কৰিলে 36 হয় Hmm. 9 into 4. বিয়োগ কৰিলে 5 হয় এটা কৰোঁ y square 9 minus 4 y minus 36 y square এটা y টো ভিতৰলৈ ভৰাই দিয়ে 9y minus 4y 36 তো y square এতিয়া a minus টো ভিতৰলৈ যেতিয়া সোমাব তেতিয়া ইয়াৰ আগত মাইনাস হৈ যাব আৰু a minus প্লাস হৈ যাব 4y to minus 36 দুটাটাকে পাৰ্ট কৰি লও তে ইয়াৰ পৰা কি কমন আহিব y এটা কমন আহিব থাকি যাব y minus 9 আৰু ইয়াৰ পৰা কি কমন আহিব 4 এটা কমন আহিব থাকি যাব y minus 9 তে কিমান হ'বগে এতিয়া y minus 9 থাকি গ'ল y আৰু প্লাস 4 y plus 4 এইটো সেই বস্তুটো বিচাৰি পোৱাটোৱে মেইন কথা বাকি এইবিলাক আৰু নিজৰ ক্যালকুলেশন নিজৰ ওপৰত কথা হা এইটো প্লাস কেনেকে হ'ল এইটো মাইনাস টো ভিতৰলৈ মালা আকৌ মাইনাস প্লাস হৈ গ'ল হল তাৰ পাছৰটো फोर y square किमान plus 25y minus 21 ইয়াত y আগত কি আছে 4 আছে আৰু লাষ্টত কি আছে 21 কিমান হ'ব 84 এতিয়া 84 ক দুটা এনেকুৱা পাৰ্টত ভাগ কৰিব লাগিব যাক ইয়াৰ আগত কি আছে মাইনাস আছে না যাক মাইনাস কৰিলে 25 হয় 84 4 into 21 4 21 ইহঁতক বিয়োগ কৰিব লাগিব যোগ কৰিলে নহয় ইয়াৰ আগত বিয়োগ চিন আছে ন বিয়োগ কৰিলে 25 হ'ব লাগিব আৰু পূৰণ কৰিলে 84 হ'ব লাগিব কৰিছা এইটো ওলাব
দুইটা বিয়োগ কৰিলে 25 ল'ব লাগিব আৰু পূৰণ কৰিলে 84 ল'ব লাগিব ওলাব কি নোলাব এইটো 21 টো ভাঙি দে 7 3 গুণ 21 নহয় তো 7 4 গুণ 28 28 ইনটু 3 হ'ব না 28 লগত 3 পূৰণ কৰিলে 84 নহব আৰু বিয়োগ কৰিলে 25 হ'ব না এইরকম ভাবি মেলি উলিয়াব লাগিব এনেকে ভাঙি দিবি এতিয়া 21 টো মই ভাঙি দিলো নাই 21 টো ভাঙি দিলো 7 3 গুণ 21 হ'ল তাহলে 7 4 লগত পূৰণ কৰিলে 28 হ'ল এফালে 3 এইটো ওলাই গ'ল এনেকে ইজি হয় এতিয়া কি হ'ব এইটো 4y স্কয়াৰ 25 টো কি লিখিব পাৰি 28 - 3 বুলি লিখিলো আৰু এফালে 21 থাকিব 4y স্কয়াৰ প্লাস 28y minus 3y minus 21 তা দুটাটাকে পাৰ্ট কৰিলো ইয়াৰ পৰা কি কমন আহিব দুইটাৰ পৰা 4 কমন আহিব আৰু y এটা কমন আহিব হ'ব না কাৰণ 4 7 4 গুণ 28 y এটা কমন আহিলে ইয়াত y থাকি গ'ল 7 থাকি গ'ল তো ইহঁত দুটাৰ পৰা কি কমন আহিব দুইটা আগত মাইনাস আছে গতিকে মাইনাস টা বাহিৰ লৈ আনিলো 3 এটা কমন আনিলো থাকি গ'ল y plus 7 7 3 গুণ 21 এটো কেন হ'ব ইয়াতো y plus 7 আছে ইয়াতো y plus 7 আছে না y plus 7 4y minus 3 এটো তাৰ পাছতো কৰিব পাৰিবি নে নিজে পাৰিবি কিমান 3x to the power 6 আছে আৰু এফালে কিমান আছে -6x square y আৰু 45x square y square 3 into 45 135 কিমান হ'ব তাইছো বিয়োগ কৰিলে কিমান ল'ব লাগিব 6 3x to the power 6 minus 6x square y minus 45x square y square 45 into 3 কিমান হয় 45 into 3 135 45 into 3 145 135 45 to 9 into 5 বুলি ভাঙি দিয়া ওলাই নিদিতে কিবা 5 into 3 15 9 into 5 15 হ'ব ন
বিয়োগ কৰিলে কিমান হ'ব 6 হ'ব 3x স্কয়াৰ 6 তো কি বুলি লিখিম 15 minus 9 বুলি লিখিম এফালে x স্কয়াৰ y আৰু minus 45 x স্কয়াৰ y স্কয়াৰ হল নাই কত এটো 6 হয় এতিয়া কিমান 3x to the power 6 এতিয়া এটো ভিতৰলৈ ভৰাই দিয়া 15 x square y minus 9 x square y আৰু এটো কিমান থাকিলেগে 45 x square y square 3x to the power 6 minus to এতিয়া ভিতৰলৈ ভৰা minus 15 x square y হল a minus plus হৈ গল 9 x square y minus 45 x square y square এতিয়া ইয়াৰ পৰা 3 এটা ইহত দুটা পা আৰু ইহত দুটা পা কমন আনিব লাগিব ইয়াত 3 কমন আহিব ইয়াত x 6 আছে ইয়াত x স্কয়াৰ আছে x স্কয়াৰ এটা আহিব ইয়াত কিমান থাকি যাব ইয়াত 3 টো ওলাই আহিলে x স্কয়াৰ গলে কিমান x to the power 4 থাকিব 4 5 6 এটো 3 5 গুণ 5 থাকিব আৰু y থাকিব আৰু এফালে কি থাকিব 9 x স্কয়াৰ দুইটা আছে এটো ওলাই আহিলে y এটা আছে হয়নে ইয়াত কিমান থাকিব x স্কয়াৰ তোরা কেমন এটা হইছে 9 5 গুণ 45 এটো x স্কয়াৰ আছে না x to the power 4 আছে বা x স্কয়াৰ y এটো ভুল হৈছে কিবা এটা প্ৰশ্নটো এটো 4 হ'ব লাগিছিল এটো x to the power 4 হ'ব লাগিছিল x to the power 6 ন এটা প্ৰশ্ন দেখি মিলি গৈছে x to the power 4 হ'ব লাগিছিল বা হ'ব দিয়া তো তাৰ পাছলৈ চোৱা 5 নম্বৰটো চোৱা এটো x to the power 4 হ'ব লাগিছিল চাগে x to the power 4 হলে ওলাই যায় wow তাহলে কি লিখলে 5 নম্বৰ একটো 3y to the power 8 কি আছে 3y to the power 8 minus 4 x to the power 6 plus 5 y to the power 4 এটো কি হে হন কৰিম y to the power 4 এটো ডিভাইড কৰা মানে কি এটো y to তলত আছে এনেকুৱা হ'ব 3y to the power 8 4 x to the power 6 5 y to the power 4 হ'ব না ডিভাইড হন চিন মানে এডাল এতিয়া এটো প্ৰতিকৰ লগতে ডিভাইড হৈ যাব মানে এনেকুৱা হৈ যাব 3y to the power 8